সপোন সেয়া নহয় যি ৰাতি শুবৰ সময়ত তুমি দেখা সপোন সেয়াহে যি তোমাক ৰাতি শুবলৈ নিদিয়ে নমস্কাৰ মই কৰবিয়ে ডি নিউজ আৰু ডি নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান দিনটোৰ তাৎপৰ্যলৈ আপোনালোকক স্বাগতম জনাইছো য'ত আমি আলোচনা কৰিম বিশেষ দিনটোৰ ইতিহাস আজি ২৬ মে এতিয়া আহিছো আজি দিনটোৰ বিশেষ ঘটনাবোৰৰ মাজলৈ ১৭৩৯ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট মহম্মদ শ্বাহে ইৰাণৰ নাদিৰ শ্বাহৰ সৈতে চুক্তি স্বাক্ষৰ কৰে যাৰ ফলত দিল্লীৰ ওপৰত নাদিৰ শ্বাহে নিয়ন্ত্ৰণ লাভ কৰে ১৮০৫ চনৰ আজিৰ দিনটোতে নেপোলিয়ন বোনাপাৰ্টে ইটালীৰ ৰজা হিচাপে অভিষিক্ত হয় ১৯১৮ চনৰ আজিৰ দিনটোতে জৰ্জিয়া স্বাধীনতা ঘোষণা কৰে আৰু গণৰাজ্য হিচাপে পৰিগণিত হয় ১৯৯১ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰখ্যাত সাহিত্যিক আৰু সমাজকৰ্মী সৈয়দ আব্দুল মালিক দেৱৰ জন্ম হৈছিল ১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰত আৰু পাকিস্তানৰ মাজত কাৰ্গিল যুদ্ধ আৰম্ভ হয় ২০১৪ চনৰ আজিৰ দিনটোতে নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ১৪তম প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে আজিৰ দিনটোৰ তাৎপৰ্য অনুষ্ঠানটি ইমানতে সামৰণি পৰিছে আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক কাইলৈ পুনৰ কিছু নতুন তথ্যৰে আপোনালোকৰ মাজত আহি উপস্থিত হ'ম তেতিয়ালৈকে চাই থাকিব ডি নিউজ আৰু ডি নৰ্থ ইষ্ট ধন্যবাদ